ৰজাদিনীয়া পুখুৰী সম্পৰ্কে মই আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, বহুতে হয়তো সেই ভিডিঅ'টো চাইছিলে, বহুতে চোৱা নাই। তাত এটা কথা মই উল্লেখ কৰিছিলোঁ যে পুখুৰী মানে এটা ইমান বৃহৎ আকাৰৰ পুখুৰী কেনেকৈ তাত পানী পাইছিলে, কেনেকৈ আজিও পানী নুশুকোৱাকৈ আছে, তাৰ মূল বস্তুটো হৈছে এইডাল হৈছে নাগমাৰি। দেখাই দিয়া। এতিয়া মানে সদ্যহতে মই ইমান দেখিছোঁ, এইডাল আছে আমাৰ উত্তৰণ যাদুঘৰ। শিৱসাগৰলৈ আহিলে আপোনালোকে উত্তৰণ যাদুঘৰ আহিলে দেখিব নাগমাৰি। এইডাল পুতিয়ে গম পাইছিলে যে তাত পানী ওলাব নোলাব। বহুত পাৱাৰফুল বস্তু, কিমান দৰকাৰী বস্তু আছিলে চাওক তেতিয়া। আৰু ইয়াৰ আকাৰটো চাওক, এনেকুৱা মানে সাপ এডাল দৰে এনেকুৱা অকোৱা পকোৱা আছিলে, হয়তো সেইকাৰণে এইডালৰ নাম নাগমাৰি আছিলে নেকি, মই কি নাজানো। যিসকলে জানে যদি এই সম্পৰ্কে অলপ তথ্য আছে জনাব। কিন্তু এইডালেই গোটেই মানে মেইন বস্তু। আজি আপোনালোকে শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰীত যিমানখিনি ৰজাদিনীয়া পুখুৰীত পানী উপচ হৈ থকা আপোনালোকে দেখা পায়, তাৰ মূলতে থকা তাৰ মূল বস্তুটো হৈছে এই নাগমাৰিডাল। এই নাগমাৰিডালে নিৰ্ণয় কৰিছিলে তাত পানী কিমান থাকিব।